So good morning guys. আজি এটা ফ্ৰেছ ভিডিঅ' লৈ আপোনাক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ নগাঁৱলৈ। ভিডিঅ'টো প্ৰায় এক্সাইটিং কৰি তুলিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ লগত একেলগে ওলক নগাঁও টাউনলৈ। বন্ধুসকল, আমি আহি নগাঁও পালোহি আৰু নগাঁও আমি এওঁ আৰু মই এতিয়া গুণগুণৰ চেকআপ এটা কৰাব আনিছোঁ। চেকআপ মানে একচুৱেলি চেকআপ নহয়, ওজনটো জোখাবলৈ আনিছোঁ আৰু ইয়াৰ পৰা আমি কিনিছিলোঁ, পাৰ্চেছ কৰিছোঁ। মনসা মন্দিৰৰ ওচৰত আছে, নগাঁও কৃষ্ণ হলৰ ফালেদি আহিলে আপোনালোকে পাব। ইয়াতে আপুনি বিভিন্ন ধৰণৰ পাপিজ বাই কৰিব পাৰিব। ইয়াৰ পৰা গোটেই আপোনাৰ ইয়াত সমস্ত পাপি ৰিলেটেড চব বস্তু আপোনালোকে পাব। আৰু ইয়াৰ আগৰবাৰ জোখোঁতে আমি 5 কিলো 700 গ্ৰামমান আছিলে। চ' ৱেইটটো জোখাওঁ মাজে মাজে, তাৰ ৱেইট গেইন হৈছে নাই। আৰু এইখিনি সি ভালকৈ নাথাকে কাৰণ ইয়াতে তাক ভেকচিন দিয়া হৈছিলে, বেজি দিয়ে, সি ভয় খায়। গুণগুণ উঠি আহিছে। 6 কিলো 300 গ্ৰামমান আছে আৰু এক জেগাত নাথাকে, খুব দুষ্ট সি, এক জেগাত নাথাকে। আৰু ইয়াৰ পৰা আমি বেলেগ এটা জেগাত যাম। চ' ভিডিঅ'টো আপোনালোকে লক্ষ্য কৰিব পাৰিছে চাগে, মোৰ ফ্ৰণ্টত এখন ব্ৰইলাৰ কটা দোকান আছে, য'ত ব্ৰইলাৰ কাটি পেলাই আপোনালোকৰ বেচে, কোটা ব্ৰইলাৰবিলাক। মই অকণ জুম কৰিবলৈ চেষ্টা কৰিছোঁ। এইগৰাকী বাইদেউ চাওক, জীৱনৰ লগত সংগ্ৰাম কৰি পেলাই চলি আছে। হয়তো তেখেতৰ স্বামী আৰু তেখেতে মিলি পেলাই এইখন কাম কৰি আছে এইখিনি। আৰু জীৱনটোক এনেকৈ জীৱন সংগ্ৰাম কৰি কৰোণাৰ দিনত এনেকৈ আগবাঢ়ি গৈ আছে আৰু এনেকৈ আগবাঢ়ি যাওক, সেইখিনিয়ে কামনা কৰিছোঁ। ভাল লাগিছে দেখি, এনেকৈ জীৱন পথত যে কোনো ধৰণৰ বেয়া কাম নকৰাকৈ এনেকৈ নিজৰ জীৱনটোত আগবাঢ়িবলৈ শিকিছে। ধন্যবাদ। গৰম বহুত নগাঁৱত, আৰু এতিয়া প্ৰায় 33-32 মান দি আছে। এইকেইদিন বৰষুণ দি আছিল কাৰণে গৰমটো ইমান অনুভৱ হোৱা নাছিল। আৰু মোৰ লগত আছে আমাৰ গুলুমিলু গুণগুণ। ভোগ কৰি দিয়া, ভোগ কৰি দিয়া। আজি আইচক্ৰীম খালে, জীৱনত প্ৰথমবাৰ আইচক্ৰীম খাইছে সি। আইচক্ৰীম খাই এবাৰতে শেষ, আৰু খুব ভাল পাইছে খাই পেলাই। ঠাণ্ডা ঠাণ্ডা পাইছে, মিঠা মিঠা পাইছে, হয়নে? আইচক্ৰীম খালা। এতিয়া আমি ৰখি আছো বৰ্তমান মূৰ্ছমা চাৰিআলিত। তাই থ্ৰেডিং কৰিবলৈ গৈছে। থ্ৰেডিং কৰি আহি পেলাই কেইটামান বজাৰ আছে, বজাৰকেইটা কৰিম, কৰি পেলাই আকৌ ঘৰত যাম। ঘৰত গৈ পেলাই আকৌ ব্লগটো কণ্টিনিউ কৰোঁ নে নকৰোঁ চাই লওঁ। আৰু বজাৰখিনি আপোনালোকক দেখুৱাব বিচাৰিম। নগাঁও ঢেকাইপতিতে আমি সৰু সৰু বজাৰ, গামোচা কেইখনমান ল'বলগীয়া আছে। ফাংচন এটা আছে, সেই ফাংচন ঘৰুৱা ফাংচন আৰু তেনেকুৱা। এতিয়া ক'ভিডৰ কাৰণেতো বেলেগ ধৰণৰ ফাংচন একো হোৱাই নাই। চ' সেইখিনি ফাংচন কৰিব লগা আছে কাইলৈ। হয় নহয় এতিয়াও কনফাৰ্ম হোৱা নাই, হ'লেও বজাৰকেইটা কৰি থ'ব লাগিব। বজাৰকেইটা কৰি পেলাই ঘৰত যাম। বজাৰখিনি কেনেকৈ কৰোঁ, কি কৰোঁ, কি কি কিনিব আছে, গোটেইখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ মাজত। চ' মোৰ লগত কণ্টিনিউ কৰি থাকক ভিডিঅ'টো, আৰু এনেকৈ ছাপোৰ্ট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক মোৰ ভিডিঅ'বিলাক। চিন্ময়'ছ থট বুলি কোৱা চেনেলটোত। ঠিক আছে, আৰু লগ পাই আছোঁ অলপ পিছত আপোনালোকক। ভিডিঅ'টো চাই থাকক। চ' আহি এতিয়া আমি পালোহি ঢেকাইপতি, আৰু নগাঁৱৰ গামোচা হাউচত গামোচা চাবলৈ আহিছোঁ। গামোচাবিলাকৰ একচুৱেলি কি হ'ল, আজিকালি মানে আমাৰ কিনা গামোচাটো বেছি প্ৰচলন হৈছে, আৰু এই কিনা গামোচাবিলাক কিনিবলৈ মোৰো মন নাযায়, কিন্তু কি কৰিব, পৰিস্থিতিয়ে কৰিছে। আৰু
সেই ইয়াৰ পৰাই আমি কিনিব লগা হৈছে গামোচা প্ৰগ্ৰামটোৰ কাৰণে, যিটোক আমি কৈছিলোঁ। চ' হাই গাইজ, ঘৰ আহি পালোহি, কিন্তু ঘৰ সোনকালে পালোহি। ব্লগটো শেষ কৰিব নোৱাৰিলোঁ সময়মতে, আৰু আশা কৰোঁ আপোনালোকে গোটেই ব্লগটো চালে। বহুত দিনৰ মূৰত এটা ব্লগ কৰিছোঁ, এনেকৈয়ে আৰু ব্লগ কৰি গৈ থাকিম। আপোনালোকে ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।